শেখ হাসিনাৰ বিৰুদ্ধে একেলগে 25টা হত্যাৰ গোচৰ ৰুজু। ছাত্ৰ আন্দোলনৰ সময়ত 10জনক হত্যা কৰা বুলি গুৰুতৰ অভিযোগ। দেশ কঁপাই যোৱা ছাত্ৰ আন্দোলনৰ হেঁচাত প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰিবলৈ বাধ্য হোৱা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাসিনাৰ বিৰুদ্ধে একেলগে 25টা হত্যাকাণ্ডৰ গোচৰ ৰুজু কৰা হৈছে। ছাত্ৰ আন্দোলনৰ সময়ত 10জনক হত্যা কৰা বুলি গুৰুতৰ অভিযোগ উঠিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাসিনাৰ বিৰুদ্ধে। ঢাকা, বগুড়া, জয়পুৰহাট, ৰংপুৰ, ময়মনসিংহৰ ফুলপুৰ আৰু নাৰায়ণগঞ্জৰ সোণাৰ গাঁৱত 10জন লোকক হত্যা কৰাৰ গোচৰ ৰুজু হৈছে। ইয়াৰ ভিতৰত 4টা গোচৰ শেখ হাসিনাৰ ভগ্নী শেখ ৰাহানা, পুত্ৰ সঞ্জীৱ ৱাহেদ জয়, কন্যা চাইনা ৱাজেদ পুতুলৰ নামত সাঙুৰ খাই আছে। জানিব পৰা অনুসৰি ঢাকাৰ মুখ্য মেট্ৰপলিটান মেজিষ্ট্ৰেটৰ আদালতত এই 4টা গোচৰ ৰুজু কৰা হৈছে। দেশ কঁপাই যোৱা ছাত্ৰ আন্দোলনৰ হেঁচাত প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰিবলৈ বাধ্য হোৱা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাসিনাৰ বিৰুদ্ধে একেলগে 25টা হত্যাকাণ্ডৰ গোচৰ ৰুজু কৰা হৈছে। ছাত্ৰ আন্দোলনৰ সময়ত 10জনক হত্যা কৰা বুলি গুৰুতৰ অভিযোগ উঠিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাসিনাৰ বিৰুদ্ধে। ঢাকা, বগুড়া, জয়পুৰহাট, ৰংপুৰ, ময়মনসিংহৰ ফুলপুৰ আৰু নাৰায়ণগঞ্জৰ সোণাৰ গাঁৱত 10জন লোকক হত্যা কৰাৰ গোচৰ ৰুজু হৈছে। ইয়াৰ ভিতৰত 4টা গোচৰ শেখ হাসিনাৰ ভগ্নী শেখ ৰাহানা, পুত্ৰ সঞ্জীৱ ৱাহেদ জয়, কন্যা চাইনা ৱাজেদ পুতুলৰ নামত সাঙুৰ খাই আছে। জানিব পৰা অনুসৰি ঢাকাৰ মুখ্য মেট্ৰপলিটান মেজিষ্ট্ৰেটৰ আদালতত এই 4টা গোচৰ ৰুজু কৰা হৈছে।